নমস্কাৰ বন্ধু বান্ধৱীসকল মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী মহোদয়ে কৰিছে। আপোনালোকে নিশ্চয় জানে যে হাইস্কুলবিলাকত পূৰ্বতে সায়েন্স টিচাৰ আৰু আৰ্টছ টিচাৰ হিচাপত নিযুক্তি দিয়া হৈছিল আৰু এইবাৰ যেহেতু টেট কাম ৰিক্ৰুটমেণ্টৰ যোগেদি নতুন পদ্ধতিত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে আৰু বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে। যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেখেতে কৈছে যে বৰ্তমান হাইস্কুলবিলাকত বিষয়ভিত্তিক শিক্ষক নিযুক্তিৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে। বিশেষতঃ সায়েন্সৰ ক্ষেত্ৰত আগতে যি কেৱল সায়েন্স টিচাৰ আছিলে তাতে সায়েন্স আৰু মেথছ সোমাই আছিলে, কিন্তু এইবাৰ তেনেদৰে নহয়। মেথছৰ কাৰণে অৰ্থাৎ গণিতৰ বিশেষ শিক্ষক ছাবজেক্ট ৱাইজ নিযুক্তি দিব আৰু সায়েন্সৰ কাৰণে সায়েন্স বা বিজ্ঞান শিক্ষক নিযুক্তি দিব, দুটা ভাগ হ'ব। ঠিক একেদৰে আৰ্টছৰ ক্ষেত্ৰতো আৰ্টছ টিচাৰ লগতে ইংৰাজী বিষয় শিক্ষক নিযুক্তি সুকীয়াকৈ দিয়াৰ কথা কৈছে। তাৰ কাৰণে যি ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট কৰিবলগীয়া হৈছে বা ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰিবলগীয়া হৈছে, যিটো নতুন পদ্ধতিত নিযুক্তি হ'বলৈ গৈ আছে। গতিকে এটা খুব আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। গুণগত মান উন্নত হৈ যাব বিদ্যালয়বিলাকৰ, যেতিয়া বিষয়ভিত্তিক শিক্ষকৰ নিযুক্তি হ'ব। কিয়নো এখন বিদ্যালয়ত যদি এখন স্পেচিয়েল এটা ছাবজেক্টৰ শিক্ষক নিযুক্তি হয়, তেতিয়া সেই ছাবজেক্টটোৰ ক্ষেত্ৰত বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুতো সুবিধা হ'ব। আগতে কেৱল আৰ্টছ বুলি ক'লে আৰ্টছৰ টিচাৰজনে বিভিন্ন বিষয় পঢ়াবলগীয়া হৈছিল, কিন্তু এতিয়া যিহেতু শিক্ষা সেতুৰ দ্বাৰা শিক্ষকসকলৰ ডিগ্ৰীত কোনটো বিষয়ত মেজৰ আছিলে বা মাষ্টাৰ্ছ ডিগ্ৰীত তেওঁলোক কোনটো ডিগ্ৰীত মাষ্টাৰ্ছ ডিগ্ৰী আছিলে, এই সকলোখিনি তথ্য সংগ্ৰহ কৰিছে। সেইখিনিৰ পৰাও তেওঁলোকে গম পাইছে যে কোন কোন বিষয়ৰ শিক্ষকৰ অভাৱ বা কোন কোন বিদ্যালয়ত কোন বিষয়ৰ কিমান শিক্ষক আছে। গতিকে সেই সকলোখিনি ডাটা তেওঁলোকৰ হাতত শিক্ষা বিভাগে সংগ্ৰহ কৰিছে। তাৰপিছত যি বিষয়ৰ শিক্ষকৰ অভাৱ, সেইখিনি বিষয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, যাতে বিদ্যালয়বিলাকত বিশেষতঃ মাধ্যমিক পৰ্যায়ত শিক্ষাৰ গুণগত মান আৰু বেছি উন্নত কৰিব পৰা যায়। গতিকে খুব আদৰণীয় পদক্ষেপ আৰু এই বিষয়ত যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আহকচোন শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কত কি মন্তব্য কৰিছিলে আপোনালোকে এবাৰ শুনি লওক। বিশেষকৈ মাধ্যমিক পৰ্যায়ত ছাবজেক্ট ৱাইজ PTR-টো আমি উলিয়াইছোঁ এতিয়া, যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে। গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো ছাবজেক্টৰ হ'ব পাৰে, আৰ্টছো হয়, ছায়েন্সো হয়। আৰু আমি ডেডিকেটেড মেথছ টিচাৰ দিব বিচাৰিছোঁ, ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছোঁ। মেথছৰ সেইটো আমাৰ আগত উল্লেখ নাছিলে, যেতিয়া এডভাৰটাইজমেণ্ট হয় ছায়েন্স টিচাৰ বুলি হয়, বা ইংলিছ টিচাৰ বুলি আমাৰ কোনো এপইণ্টমেণ্ট নাছিলে। ইংলিছ টিচাৰ নহয়, আমাৰ আৰ্টছ টিচাৰ বুলিহে হয়। এতিয়া আমাৰ ছাৰ্ভিচ ৰুলৰ কাম চলি আছে, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। গতিকে বিষয়ভিত্তিক শিক্ষক নিযুক্তি যাতে হয়। এতিয়াৰ পৰা ছায়েন্স বুলি ক'লে ছায়েন্স মেথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে। আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ টিচাৰ হিচাপে আৰ্টছ টিচাৰ নহয়, আৰ্টছ টিচাৰটো থাকিবই, ইংলিছ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে। অতি সোনকালে হ'ব। ছাৰে জনোৱা মতে আমাৰ নতুন ছাৰ্ভিচ ৰুল আলোচনা হৈ আছে। নতুন ছাৰ্ভিচ ৰুল মেথছ টিচাৰ নাই, আমাৰ ডেডিকেটেড ইংলিছ টিচাৰ নাই, আনকি আমাৰ ডেডিকেটেড অসমীয়া টিচাৰো নাই, লেংগুৱেজ টিচাৰো নাই। এইকেইদিনত আমি মেথছ টিচাৰ, ডেডিকেটেড মেথছ টিচাৰ, য'ত অকল মেথমেটিক্সৰ গ্ৰেজুৱেট জনে তাত